মানে নহয় কংগ্ৰেছৰ বহুত জটিল কাৰবাৰটো। কংগ্ৰেছৰ কাৰবাৰটো হ'ল সব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে। সেইখন প্ৰথমতে জালখন আপুনি ভেদ কৰি যাব লাগিব। সেইখন জাল ভেদ কৰি যোৱাৰ পাছত আকৌ তাৰ পাছত আকৌ আহিব আকৌ আমাৰ গৌৰৱ গগৈৰ কেণ্ডিডেটবিলাক। তাৰপিছত আকৌ আহিব AICCৰ স্কেনিংবিলাক। তাৰপিছত আকৌ তাত যদি আকৌ হাইকমাণ্ডৰো কিবা কথা থাকে তেতিয়াহ'লেতো আপোনাৰ আমাক সেইবিলাক কৰি থাকিবলৈ সময় আছে নেকি কওকচোন, আমাৰ টাইমেই নাই। কংগ্ৰেছ দলৰ লগত আমাৰ যি বুজাবুজি আছিলে বা এতিয়াও শেষ হৈ যোৱা নাই, কিন্তু কংগ্ৰেছ দলে ৰেছপন্স যিটো কৰিব লাগে ভালকৈ কৰা নাই। আমি যিখিনি আসন বিচাৰিছোঁ মাত্ৰ 15খন, সেইখিনিতো বেছিভাগ তেওঁলোকৰ চইচৰ আসন আমাক দিব খুজিছে। গতিকে গোটেই মিত্ৰতাটো এটা অতি জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছেহি। বিৰোধী দলবিলাকৰ মাজত আমাৰ একতা আছে। 6টা বিৰোধী দলে একেলগতে বহিয়ে আছো। আমি দৰকাৰ পৰিলে 6টা বিৰোধী দলে অকলে খেলিব পাৰোঁ। বুজা নাই? এতিয়া ডাঙৰ বিৰোধী দল হিচাপে আগতে ব্লক কৰি লৈছে 100টা চিট ব্লক কৰি লৈ 26টাতো যদি বাৰ্গেনিং কৰি থাকে আপুনি কেনেকৈ 100টা চিট আপোনাৰ ব্লক কৰি ল'লে 3G খেলিম বুলি, হয়নে? 3G খেলি লৈ যদি তাৰপিছত আকৌ 26টাতো আমাক যদি কৈ থাকে যে নাই এইটোত নহ'ব, এইটোহে হ'ব, এইটোত নহ'ব, আমাৰ এইটোত আমাৰ নিজৰ কি কয় মোৰ নিজৰ কেণ্ডিডেট আছে, ব্যক্তিগত কেণ্ডিডেট এসোপা জাপি থাকে, ক'ৰ পৰা মিলিব কওক? আমাক যে 15টা, আমাকতো 15খন আসন লাগিব। 1 নম্বৰ, এই 15খন আসন আমাৰ চইচত দিব লাগিব ন। মাত্ৰ 15খনে লৈছোঁ। অসমততো 15খন আসন নাই। অসমততো 126খন আসন আছে। 126খন আসনৰ আমাক 15খন আসন আমাক চইচত লাগে। তাৰ ভিতৰত গৌৰৱে মোক কৈছিলে যে নহয় অখিল দা 3খন আমি চইচত দিম। আমি সেইটোও মানি লৈছোঁ। তাৰমানে 12খন আমাৰ চইচত লাগে। এতিয়া 4খনেই আমাৰ চইচত আহিছে। তেওঁলোকে মানে আলোচনাত বহিবলৈ যোৱা মানুহবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আগত। মই আপোনালোকক এটা কথা কৈছোঁ, কোনোবাই দিয়ক বা নিদিয়ক, অখিল গগৈ জিকি আহিব, চেয়াৰমান আলী জিকি আহিব, ৰচিদ মণ্ডল জিকি আহিব। কোনে দিয়ে নিদিয়ে সেইবোৰ বাদ দিয়ক আপোনালোকে। মই আপোনালোকক ক্লিয়াৰলি কৈছোঁ, মোৰ ওচৰত ছাৰ্ভে ৰিপৰ্টো আছে। 1 পেজৰ সাৰাংশও লৈ আহিছোঁ আজি মই। যোনে দিয়ক কোনে নিদিয়ক সেইটো বাদ দিয়ক। আজিৰ দিনটোত 3জন বিধায়ক আছোঁ। অখিল গগৈ শিৱসাগৰত, হিমন্ত বিশ্ব শৰ্মা আহিলেও হৰুৱাব নোৱাৰে, আৰু চেয়াৰমান আলী আছে। যোন আহক, বিজেপিৰ আহক, কংগ্ৰেছৰ আহক, চেয়াৰমান আলী হৰুৱাব নোৱাৰে। আৰু ৰচিদ মণ্ডল আছে। যোন আহক, বিজেপি আহক, AGP আহক, কংগ্ৰেছ আহক, আমাৰ 3জন বিধায়কক হৰুৱাব নোৱাৰে। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দলৰ 1জন প্লাছ 2জন 3জন হৈ গ'ল 26ত। তাৰ পাছৰ একাউণ্টটো কৰি আছোঁ। এতিয়া আমি বিচাৰি আছোঁ যে 15টা চিটৰ ভিতৰত 15টা জিকিম। 15টা চিটৰ ভিতৰত 15টা জিকিম, এনেকৈ প্লেন কৰি আছোঁ। 5টা সেইকাৰণে সংখ্যালঘুৰ চিট লাগে। তাৰ ভিতৰতো আকৌ 2টা কৈছোঁ যে ঠিক আছে আপোনালোকে ফ্ৰেণ্ডলি দিয়ক আমাক। 15টাৰ ভিতৰতো আকৌ 2টা ফ্ৰেণ্ডলি বিচাৰিছোঁ। কথাটো বুজিছেনে? 13টাহে। এই ফ্ৰেণ্ডলি 2টাও জিকিম আৰু 13টাও জিকিব লাগে আমাক। 15টাৰ ভিতৰত মই 15টা জিকিব লাগে, তেতিয়াহে চৰকাৰখন হ'ব, হয়নে নহয়? কাইলৈ যদি মোক 15টা দিয়াৰ পাছত 15টা 13টালৈ গৈছে, 15টালৈ যাবই, মানে 7.5টা, মানে 8টাতকৈ যদি কম জিকো তেতিয়াহ'লে মইতো চৰকাৰখন ভাঙি দিলোঁ, কথা নহয় জানো? গতিকে মোক এনেকুৱা চিট লাগে যিকেইটাত আমাৰ সংগঠন ভাল, আৰু যিকেইটাত কংগ্ৰেছৰ সংগঠন তাত কংগ্ৰেছে খেলক। আৰু সংখ্যালঘু চিট আপোনালোকে নিজে দেখিছে 24টা মান আছে। 24টা চিটৰ ভিতৰত মাত্ৰ 5টা বিচাৰিছোঁ। আজি যদি আমি ফ্ৰেণ্ডলি খেলোঁ চবতে, আপোনালোকে ৰিজাল্ট কি হ'ব নিজে ভাবি লওক। গতিকে আমাক 5টা নিদি এনেই ডিষ্টাৰ্ব কৰি থকাটো ভাল কথা নেকি কওক? আৰু সংখ্যাগুৰু চিট 10টা বিচাৰিছোঁ, 10টা চিট। আকৌ 5টাৰ ভিতৰত 3টা ফ্ৰেণ্ডলি বিচাৰিছোঁ, আকৌ 10টা বিচাৰিছোঁ। এই 10টাত ফ্ৰেণ্ডলি বিচৰা নাই। তাৰ ভিতৰতে আমাক এটাত ফ্ৰেণ্ডলি দিব খুজিছে, আমি ফ্ৰেণ্ডলি বিচৰা নাই। এই 10টাৰ ভিতৰত 10টাতে আমি জিকিব পৰাকৈ
আমাৰ নিজৰ সংগঠন থকা কষ্ট কৰা প্ৰত্যেকটো বুথ কমিটি হৈ যোৱা 100% বুথ কমিটি হোৱা 100% বুথত এক্টিভলি কাম কৰি থকা আমাৰ ৱাৰ ৰুমৰ লগত সংযোগ হোৱা আমাৰ নিজৰ যিটো টেকনিকেল টিম আছে দিল্লীৰ পৰা অনা সেই টেকনিকেল টিমৰ লগত সংযোগ হৈ থকা সমষ্টিকেইটা আমি বিচাৰিছোঁ নহ'লে 12টা জিকি দেখুৱাই দিম এতিয়া চৰকাৰৰ কাৰণে পূৰা 80% আনি দিলোঁ কণ্ট্ৰিবিউশ্যন হৈ গ'ল তাৰপিছত কংগ্ৰেছে নিজক 100টা লৈছে বা 90টা লৈছে 90টা 100টাৰ ভিতৰত আপোনালোকে কংগ্ৰেছে 60টা আনি দেখুৱাওক হয়নে নহয় কংগ্ৰেছে 60টা আনি দেখুৱাওক আগতে আপোনালোকে নিশ্চয় জানে যে আগতে 122টা খেলি কেইটা পাইছিলে 95টা খেলি কেইটা পাইছিলে আপোনালোকে নিজে হিচাপবিলাক জানে গতিকে উজনি অসমৰ চিটবিলাকত আমাক বাধা দি থাকিলে দিগদাৰ হ'ব উজনি অসমৰ চিটবিলাক আমাক দিব লাগিব আঞ্চলিক দলবিলাকক উজনি অসমত আমি যি ঠাইত কাম কৰি আছো উজনি অসমৰ চিটত আমাক বাধা আৰোপ কৰিলে দিগদাৰ হ'ব আজি নাওবৈচা চিটটো আমাক নিদি বেলেগক দিলেতো জিকিব নোৱাৰে আজি ধেমাজিৰ চিটটো আমাক নিদি বেলেগক দিলে কিবা কাম আছে নেকি আজি চিচি বৰগাঁও চিটটো আমাক দিব লাগিব আমাৰ ডিমৌ চিটটো মৰিয়নি চিটটো আমাক দিব লাগিব তেতিয়া আমি 100% জিকি দিম আমি গেৰাণ্টি দিম যে আমি জিকিম আমাৰ কেণ্ডিডেট আছে আমি একদম দৰকাৰ হ'লে আমাৰ কেণ্ডিডেট যিকোনো সময়তে চেঞ্জ কৰি ল'ম জিকিব পৰা কেণ্ডিডেট আছে আমাৰ প্ৰত্যেকটো সমষ্টিত গতিকে আমাক জিকিব পৰা চিট দিয়ক আমি চৰকাৰত কণ্ট্ৰিবিউশ্যন দিব খোজোঁ কংগ্ৰেছৰ প্ৰতি মোৰ আহ্বান আমাক 15টা চিটৰ ভিতৰত অন্ততঃ 15টা নহ'লেও 12টা 13টা জিকিব পৰা আমাক চিট লাগে য'ত আমাৰ নিজৰ সংগঠন আছে য'ত কংগ্ৰেছে জিকিব নোৱাৰে সেই চিটকেইটা আমাক দি দিয়ক না মন্ত্ৰী হোৱাটো খাটাং হ'ব কিন্তু আমি খেলিব নোৱাৰা চিটকেইটা আমাক হেঁচা মাৰি ধৰি দি দিলে কি হ'ব আমাৰো কমিব চিট আৰু আমাৰ কমিলে মানে কাৰ কমিলে গৌৰৱ গগৈ কমিলে ন কংগ্ৰেছৰে কমিলে ন এলায়েন্সৰে কমিলে ন গতিকে কথাটো বিবেচনা কৰিবৰ কাৰণে কংগ্ৰেছক আহ্বান জনাইছোঁ আশা কৰিছোঁ যে কংগ্ৰেছে বুজি পাব আৰু বুজি নাপালে আজি সিদ্ধান্ত ল'ম আমি নহয় আসনটো তেওঁলোকে আমাক 13খনেই দিব খুজি আছে আসন তেওঁলোকে আমাক 13খন দিব খুজিছে হা কিন্তু 13খনেই কৈছে কিন্তু 13খনৰ 4খনেই আমাৰ নিজৰ 4খন মানে আমি বিচৰা আৰু আমি যদি চব হৰা চিটত খেলিব লাগে তেতিয়াহ'লেতো আৰু ইলেকশ্যন খেলি লাভ নাই আৰু আপোনালোকে নিশ্চয় জানে যে 13খন চিটত খেলিবলৈ হ'লে অতি কমেও 8খন চিটত আমি জিকিলেহে তাৰমানে চৰকাৰ গঠনত আমি সহায় কৰিব পাৰিম মানে 50+ পাব লাগিব ন নহ'লে চৰকাৰ হ'ব নেকি 50+ পাব লাগিব আৰু কংগ্ৰেছে যে 100খন আসন লৈছে 50+ পাব লাগিব মানে 100খনৰ ভিতৰত 50খন প্লাছ পাব লাগিব আমি 13খন যদি আমাক দিয়ে 13খনৰ ভিতৰত 8খন প্লাছ পাব লাগিব 7+ মানে মই 8খন বুলি কৈছোঁ গতিকে আসনবিলাক তেনেকৈ বিতৰণ হ'ব লাগিব যদি আজি মোৰ ইয়াত নিজৰ কেণ্ডিডেট আছে বুলি আলোচনালৈ যোৱা মানুহকেইজনে যদি নিজৰ চিটবিলাক নিজে নিজে ভগাই লয় তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব ক'ত আমি জিকিব পাৰিম তেতিয়া মানে বিজেপিক জিকোৱা হ'ব কথাটো প্ৰব্লেমটো সেইটোত প্ৰব্লেমটো হ'ল যে গৌৰৱ গগৈ পৰ্যায়লৈ এতিয়া যোৱাগেই নাই নহয় আগতে গৌৰৱ গগৈ পৰ্যায়ত যিখিনি কথা পাতিছিলোঁ তাৰপিছত আকৌ অনানুষ্ঠানিকভাৱে কিছুমান কথা পাতিলোঁ সেইবিলাক বস্তু চব লিষ্টত ইনক্লুড হ'ল গৌৰৱ গগৈ মোক ক'লে যে 85% হৈ গ'ল অলপ কিবা কিবি আছে কথা পাতি লওঁ তাৰপিছত আকৌ যিকেইজনে আলোচনাত বহিলে তাৰে কেইজনমানে আকৌ গোটেই চিটবিলাক বদলাই দিলে আমাক এইটোত মোৰ কেণ্ডিডেট আছে এইটোত মোৰ কেণ্ডিডেট আছে এনেকৈ কয় এতিয়া যদি কেণ্ডিডেট নিজৰ থাকে আৰু যদি এলায়েন্সৰ সমূহীয়া কেণ্ডিডেট নাথাকে কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট মানে সমূহীয়া কেণ্ডিডেট নাথাকে যদি কংগ্ৰেছৰ কোনোবা লিডাৰৰ নিজৰ কেণ্ডিডেট থাকে তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব কওক আপোনালোকে কথাটো বুজিছেনে সেইকাৰণে গৌৰৱ গগৈক কালি চিঠি দিছোঁ মোক কংগ্ৰেছ দলৰ পৰা যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছ দলৰ পৰা কথা পাতি আছে মই চিঠিৰ কপি জিতেন্দ্ৰ সিং ডাঙৰীয়াকো দিছোঁ কংগ্ৰেছ দলৰ পৰা মোলৈ বাৰম্বাৰ ফোনত কথা পাতি আছোঁ ৰাতিপুৱা
আজি ৰাতিপুৱা কথা পাতি আছোঁ, এইটো ঠিক মানে এতিয়ালৈকে এনেকুৱা হোৱা নাই যে কংগ্ৰেছ দলে ছিঙি দিলে আমাৰ লগত বা আমি ছিঙি দিলোঁ, এনেকুৱা হোৱা নাই। কিন্তু যিধৰণে যিটো এপ্ৰ'চ লৈছে আৰু যি লেহেমীয়া গতিত লৈছে, এইটো গতিতটো আমি নোৱাৰোঁ ন। আজি সিদ্ধান্ত হ'ব, সিদ্ধান্ত হোৱাৰ পাছতো আকৌ নিশ্চয় কংগ্ৰেছৰ লগত কথা হ'ব ন। এনেকুৱাতো নহয় যে এইখন মিটিঙত আমি শেষ কৰি থৈ আহিলোঁ, এইখন মিটিঙত আমুককেইটা হ'লে হ'ব, তামুককেইটা নহ'লে নহ'ব, তেনেকুৱা ধৰণৰে হ'ব। আগতে ধৰক যিবিলাক কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মানি লৈছিলে, গৌৰৱ গগৈয়ে এগ্ৰী কৰিছিলে, আৰু গৌৰৱ গগৈয়ে নিজে মোক কৈছিলে যে 85% আপোনাৰ আমাৰ লগত মিল আছে। তাৰপিছত আকৌ তাৰে গোটেই চিটবিলাক যদি বদলাই দিয়ে কেনেকৈ খেলিম কওক আপুনি। অকল 4টাহে যদি তাৰপিছত দিয়ে আমাৰ নিজৰ মতে, সেইকাৰণে গণ্ডগোল হৈছে। আপোনালোকে বুজি পাওক মই আপোনালোকক সকলোকে কৈছোঁ যে আমি এলায়েন্সৰ পক্ষত, বিজেপিক আমি হৰুৱাব লাগিব, বিজেপিক এবাৰ খেদিব লাগিব। এবাৰ আপোনালোকে নিজে চাওকচোন, মই বিধানসভাত অসমে বিজেপিৰ 5 বছৰীয়া শাসনকালত কি পালে আৰু কি হেৰুৱালে এটা ভাষণ দিছিলোঁ, মোৰ ফেচবুকত লগাই দিছিলোঁ। 10 লাখতকৈ 1 মিলিয়নতকৈ বেছি মানুহে চাইছে, আৰু তাৰ কমেণ্টবিলাক চাওক আপুনি। কোনোবা ভাষণ, পৃথিৱীৰ কোনোবা মানুহৰ ভাষণ ইমান চাই নেকি মানুহে? কেলৈ চাইছে? যে কংগ্ৰেছৰ প্ৰতি মানুহৰ মানে একদম অসন্তুষ্ট, কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। মাত্ৰ ৰৈ আছে যে কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব। হৰুৱাবৰ কাৰণে আমাৰ ইউনাইটেড এফৰ্ট লাগে। কংগ্ৰেছে নিজৰ নিজৰ কেণ্ডিডেটবিলাক ঠেলি আছে, চব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আছে। নিজৰ নিজৰ কেণ্ডিডেট থাকিলে 2বাৰ 3বাৰ হাৰি থকা কেণ্ডিডেটবিলাকক দিলে আকৌ জিকিব নেকি? 2বাৰ 3বাৰ হাৰি থকা কংগ্ৰেছৰ মানুহবিলাকক দিলে জিকিব নেকি? আমাৰ ফ্ৰেছ কেণ্ডিডেটক দিয়ক, আমাৰ PR ভাল, আমাৰ মানুহৰ লগত ৰিলেশ্যন ভাল, আমাৰ সাংগঠনিক কাম কাজ ভাল, 100% আমি বুথ বনাইছোঁ, 100% বুথৰ লগত আমাৰ ৱাৰ্ড ৰুমৰ কানেকশ্যন হৈ গৈছে, 100% কমিউনিটি লিডাৰ্ছবিলাকৰ লগত আমাৰ বুজাবুজি চুক্তি হৈ গৈছে যে আমাক সহায় কৰিব, আমাক জিকাব। তাৰ পাছত যদি আমাক নিদিয়ে, তেতিয়াহ'লে হাৰিবলগীয়া চিটবিলাক দি দিলে কি খেলিম আপোনালোকে নিজে কওক। এইটোৱে কথা। একচুৱেলি আপোনালোকে নিশ্চয় গম পায় যে আজি আমি ৰাইজৰ দলে খুব আকস্মিকভাৱে কালি ৰাতিৰ ভিতৰত নিমন্ত্ৰণ কৰি আপোনাৰ এক্সিকিউটিভ বা কাৰ্যনিৰ্বাহক সভা দিবলগীয়া হৈছে। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অতি জৰুৰীভাৱে দিবলগীয়া হৈছে, কিয়নো গতিকে আটাইবিলাক দিশ আলোচনা কৰিবৰ কাৰণে যে কংগ্ৰেছৰ লগত ইয়াৰ পৰৱৰ্তী সময়ত আমি কেনেকৈ আগবাঢ়িম এই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আজি জৰুৰী বৈঠক দিয়া হৈছে। আজিৰ সভাখনত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই ফাইনেল সিদ্ধান্ত।